জনপ্ৰিয় অভিনেতা দুই সন্তানৰ পিতৃ অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই ৰাতিপুৱাই দিলে এটি ভাল খবৰ। এই ভাল খবৰটো আপোনালোকে পাইছেনে? সকলো সবিশেষ জানিবলৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টো চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বোলছবি জগতৰ সুদৰ্শন তথা জনপ্ৰিয় অসমৰ সুদৰ্শন অভিনেতা যতীন বৰাই বোলছবি জগতৰ সুদৰ্শন তথা অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই ৰাতিপুৱাই সামাজিক মাধ্যমত সুখবৰ প্ৰদান কৰিলে। এই খবৰটো পোৱাৰ পিছত সমগ্ৰ অসমবাসী আনন্দিত হৈ পৰিছে আৰু অসমৰ প্ৰতিজন অনুৰাগীয়ে প্ৰিয় অভিনেতা যতীন বৰাক সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰালৈ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুই সন্তানৰ পিতৃ অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই আকৌ দিলে ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই সামাজিক মাধ্যমৰ জৰিয়তে নিজে শ্বেয়াৰ কৰিছে এই ভাল খবৰটি। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ বাবে সম্ভৱ হৈছে সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই দিলে অতিকৈ ভাল খবৰ। বহুদিনৰ মনৰ আশা পূৰ্ণ হ'ল অনুৰাগীসকলৰ। বহুদিনৰ অনুৰাগীৰ মনৰ আশা পূৰণ কৰিলে যতীন বৰাই। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে এয়া আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ বাবে সম্ভৱ হৈছে। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে অসমত এতিয়া অতি শীঘ্ৰে চিনেমাখন মুক্তি লাভ কৰিব। এখন নতুন চিনেমা শীঘ্ৰে মুক্তি লাভ কৰিব। এই চিনেমাখনৰ নাম হ'ল অগ্নিবাণ। এই খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আপোনালোকে এই খবৰটো জানি ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। তো নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো ঠিক আছে, বাই বাই।